প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড, চমুকৈ নেপকো বুলি কোৱা হয়। আৰু অসমৰ লগতে আমাৰ সমগ্ৰ উত্তৰ পূব ভাৰতত তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ অফিচ আছে। অফিচ মানে নেপকোৱে মূলতঃ কাম কৰে ডেম আৰু শক্তি, যিটো মানে উৰ্জা, তাৰ ওপৰতে তেওঁলোকে কাম কৰে। ভাৰত চৰকাৰৰ আণ্ডাৰত থকা কোম্পানী হয়। মেইন তেওঁলোকৰ অফিচ হৈছে শ্বিলং। অসমতো বিভিন্ন পাহাৰীয়া ঠাইত তেওঁলোকৰ আছে অফিচ। বিভিন্ন বিষয়ৰ পদ খালী হৈছে, কিছুমান টেকনিকেল, কিছুমান নন টেকনিকেল, আৰু মেক্সিমামত গ্ৰেজুৱেশ্যন থাকিলেই হ'ল, ব'থ টেকনিকেল এণ্ড নন টেকনিকেল। টেকনিকেলৰ লগত জড়িত গ্ৰেজুৱেশ্যন, আৰু নন টেকনিকেলত BSc BCom BA পঢ়িলেই হ'ব। গতিকে আহক ইয়াৰ বিষয়ে আৰু ভালকৈ জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমে মই নন টেকনিকেলৰ পৰা আৰম্ভ কৰোঁ। গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট ইন জেনেৰেল ষ্ট্ৰীম ছাচ এজ BA BSc BCom। BA BSc BCom হ'লেও হ'ব গ্ৰেজুৱেশ্যন, আৰু যিকোনো বিষয়ত ডিগ্ৰীটো থাকিলেই হ'ব। আৰু 3 বছৰীয়া হ'ব লাগে আৰু ডিগ্ৰীটো। তাৰপিছত আৰু বিশেষ ইয়াত কথা নাই। আৰু ইয়াত কৈছে যে ক'ত আপোনালোকৰ সেই চাকৰি ট্ৰেইনিংটো হ'ব। আছাম গেছ বেছ পাৱাৰ ষ্টেচন, বকুলনি ডিষ্ট্ৰিক্ট ডিব্ৰুগড়, আগৰতলা গেছ বেছ পাৱাৰ ষ্টেচন ত্ৰিপুৰা, দয়াং হাইড্ৰ' পাৱাৰ ষ্টেচন ওখা নাগালেণ্ড, ত্ৰিপুৰা গেছ বেছ পাৱাৰ ষ্টেচন সোনামাৰা ধানপুৰ ত্ৰিপুৰা, টুৰিয়েল হাইড্ৰ' পাৱাৰ ষ্টেচন মিজোৰাম, নেপকো কৰ্পৰেট অফিচ ব্ৰুকলেণ্ড শ্বিলং মেঘালয়া। আৰু চবতে নাই BA নাই BSc BCom BA BSc BCom তেনেকুৱাকৈ বিভিন্ন পদ খালী। টোটেল 18টা পদ খালী। প্ৰতিমাহে লাভ কৰিব ষ্টাইপেণ্ড 15,000 টকা। তাৰমানে এয়া হৈছে গ্ৰেজুৱেট এপ্ৰেণ্টাইজ। তাৰপিছতহে আপোনালোকৰ পিছত যেতিয়া পাৰ্মানেণ্ট পদ ওলাব বা তাত খালী থাকিব, তেতিয়া আপোনালোকে সেইটো পাৰ্মানেণ্ট ৰূপে চাকৰিটো লাভ কৰিব। তাৰপিছত নেক্সটটো এতিয়া টেকনিকেললৈ যাওঁ। যদি আমি টেকনিকেলৰ ক্ষেত্ৰত চাওঁ, তেতিয়াহ'লে গ্ৰেজুৱেট এপ্ৰেণ্টাইজ BE বা ইয়াৰ সমপৰ্যায়ৰ ডিগ্ৰী থাকিব লাগিব, ইঞ্জিনিয়াৰিং বা টেকন'লজি। তাৰমানে ইঞ্জিনিয়াৰিং নহ'লে টেকন'লজি ডিগ্ৰী থাকিব লাগিব। আৰু ক'ত ৰিক্ত হ'ব পদসমূহ, মানে ট্ৰেইনিংটো হ'ব আপোনালোকৰ আছাম গেছ বেছ পাৱাৰ ষ্টেচন ডিব্ৰুগড়ত হ'ব, ত্ৰিপুৰা হ'ব, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আছাম ডিমা হাছাও আছে, অৰুণাচল প্ৰদেশ পাপুমপাৰে, অৰুণাচল প্ৰদেশ সুবানছিৰি ডিষ্ট্ৰিক্ট, ত্ৰিপুৰা সোনামুৰা ইত্যাদি। মেক্সিমামত আপোনালোকৰ ইলেক্ট্ৰিকেল নহ'লে মেকানিকেল, চিভিল, IT এনেকুৱাই লাগে। আৰু ক'ৰবাত MTech থাকিলেও চলি যাব, IT ইত্যাদি। বিভিন্ন পদ খালী, প্ৰত্যেক জেগাতে বিভিন্ন পদ খালী। যেনে ডিব্ৰুগড়ত 4টা, ত্ৰিপুৰাত 6টা, আৰু তেনেকুৱাকৈ চবতে আৰু বিভিন্ন বিষয়ৰ পদ খালী। টোটেলটো কৈ দিছোঁ, 46টা পদ খালী। মান্থলি ষ্টাইপেণ্ড লাভ কৰিব 18,000 পাৰ মান্থ। এবছৰীয়া হ'ব এপ্ৰেণ্টাইজশ্বিপ ট্ৰেইনিং। 98টা পদ খালী টোটেল, আৰু আমি যদি চব চাওঁ। নেক্সট হ'ব টেকনিচিয়ান এপ্ৰেণ্টাইজ। ইয়াৰ কাৰণে ডিপ্ল'মা লাগিব ইঞ্জিনিয়াৰিং বা টেকন'লজিত। যেনে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি গ্ৰাণ্টেড বাই ষ্টেট, ৰাজ্য চৰকাৰৰ দ্বাৰা হ'লেই হ'ব। আৰু একেই, ডিব্ৰুগড়ত 4টা, আৰু ত্ৰিপুৰাত 2টা, আৰু ইলেক্ট্ৰিকেলৰ কাৰণে 2টা, মেকানিকেলৰ কাৰণে 2টা, IT কাৰণে 1টা। তেনেকুৱাকৈ প্ৰত্যেকৰে বেলেগ বেলেগ পদ খালী হৈছে। টোটেলটো কৈ দিছোঁ, টোটেল 26টা পদ খালী। মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, আছাম ডিমা হাছাও আৰু কামেং ডিষ্ট্ৰিক্ট, অৰুণাচল প্ৰদেশ, ওখা নাগালেণ্ড ইত্যাদি। 15,000 টকা প্ৰতিমাহে লাভ কৰিব। ইয়াৰ বাহিৰে জেনেৰেলৰ কথাটো ক'লোৱেই মই, নন টেকনিকেল। এতিয়া আহোঁ ট্ৰেড এপ্ৰেণ্টাইজ। ট্ৰেড এপ্ৰেণ্টাইজ বুলি ক'লে ইলেক্ট্ৰিচিয়ান হ'ব লাগিব 10 আৰু ITI পাছ, লাইনমেন 8 আৰু ITI পাছ, প্লাম্বাৰ 10 আৰু ITI পাছ। ক'ত ওখা নাগালেণ্ড, ডিমা হাছাও আছাম, সুবানছিৰি লোৱাৰ সুবানছিৰি ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ, আৰু ত্ৰিপুৰা ৱেষ্ট তাত খালী। লাইনমেন প্লাম্বাৰ টোটেল 8টা পদ খালী। 14,877 ৰুপিজ প্ৰতিমাহে ষ্টাইপেণ্ড ৰূপে লাভ কৰিব। আৰু ইয়াত কথা এটা কৈছে যে
গ্ৰেজুৱেট ইঞ্জিনিয়াৰেই হওক বা ডিপ্ল'মা ইঞ্জিনিয়াৰেই হওক এইটো 31 মাৰ্চ 2024 আগে আগে কৰা হ'ব লাগিব। তাতকৈ আগতলৈ নহ'ব। মিনিমাম পাৰ্চেণ্টেজ 40% থাকিব লাগিব। লগত আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড নহ'লে পাছপৰ্ট থাকিলেই হ'ল যিকোনো। নন ইঞ্জিনিয়াৰিংসকলেও একেই BA BSc BCom কৰা হ'ব লাগে। 31 মাৰ্চৰ আগে আগে কৰা হ'ব লাগে। মিনিমাম 35% থাকিলেই হ'ব। তাৰ বাহিৰে আধাৰ কাৰ্ড, পান কাৰ্ডটো চবেই জানে। ITI ট্ৰেড এপ্ৰেণ্টাইজ, ইলেক্ট্ৰিচিয়ান, লাইনমেন, প্লাম্বাৰ ইয়াৰ বাবেও আপোনাৰ ITI কোৰ্চ কৰা আৰু বয়সটো মেক্সিমাম 28 বছৰ, মিনিমাম 18 years। কিন্তু SC ST য'ত ৰিলেক্সেশ্যন দিব লগা আছে সেইবোৰ দিব। চিলেকশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব আৰু ডিগ্ৰীত কিমান মাৰ্ক পাইছে, ডিপ্ল'মাত কিমান পাইছে সেইবোৰো বহুত কথা হ'ব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপুনি যিটো ৰাজ্যৰ হয় সেই তাতেই পাব। তাৰপিছত যদি আৰু ছিট খালী নাই তেতিয়াহে বেলেগলৈ পঠিয়াব। ছিলেক্টেড লিষ্ট আপোনালোকে www.nipco.co.in পাই যাব আৰু নিজৰ ইমেইল আইডিটো পাব, নিজৰ অফিচিয়েল যিটো ৰেজিষ্টাৰ্ড ইমেইল আইডি হ'ব। গ্ৰেজুৱেট হওক, নন গ্ৰেজুৱেট হওক, ইঞ্জিনিয়াৰিং হওক, ডিপ্ল'মা হওক, টেকনিকেল, নন টেকনিকেল সকলোখিনি তথ্য আপোনালোকে প্ৰথমে https://nats.education.gov.in গৈ কামটো কৰিব লাগিব। তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যি তথ্য বিচাৰে সকলোখিনি দিব লাগিব। ষ্টেপ 1, ষ্টেপ 2 যি তথ্য বিচাৰে সকলো। তাৰপিছত ইয়াত বাৰু দিছে যে প্ৰথমে ক্লিক ৰেজিষ্টাৰ টেপ কৰিব, ছিলেক্ট কেণ্ডিডেট অপশ্যন, ৰেজিষ্টাৰ ইন NAPS আৰু ছাকচেছফুল হোৱাৰ পিছত পাছপৰ্ট পাব, ৰেজিষ্টাৰ ID পাব। তাৰপিছত যি ফিল আপ কৰিব লাগে চব কৰি যাব। আধাৰ কাৰ্ড নম্বৰ দিব ইত্যাদি। তাৰ বাহিৰে আপোনাৰ বেংকটো আধাৰ কাৰ্ডৰ লগত জড়িত লিংকড হৈ থাকিব লাগিব। যদি কিবা কাৰণত ফোন কৰিব বিচাৰিছে 8130565619 আৰু নহ'লে 9774440506। লাষ্ট ডেট হৈছে 8 নৱেম্বৰ। তাৰ আগে আগে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু বৰ বিশেষ ইয়াত কথা নাই। যিবোৰ মূল কথা মই সেইবোৰেই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে কথাটো বুজিলে। ধন্যবাদ।